हेलो स्टूडेंट नतुन एटी भिडिओলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি হিন্দী বিষয়ৰ 6 নম্বৰ পাঠ আলোচনা কৰিম আৰু এই পাঠটোত থকা প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি লেসনটো আৰম্ভ কৰো আহা। ইয়াত আছে এটি কবিতা। এই কবিতাটো আমি সকলোৱে মিলি গাওঁ আহা। आओ गिनती करे गिनती माने कि गिनती होइसे गणना কৈছে যে আহা গণনা কৰো 1 2 3 राहो ना मलिन 2 3 4 सबसे रखो प्यार 3 4 5 बोलो सदा सच 4 5 6 सबसे मिलकर रहे 5 6 7 मीठी करो बात 6 7 8 रखो याद पाठ 7 8 9 दूध देती गो 8 9 10 गिनती करो बस ছাত্ৰ ছাত্ৰীসকল এই কবিতাটোত গণনাৰ বিষয়ে দিয়া আছে চোৱা 1 2 3 ৰাহো নামালিন কৈছে যে 1 2 3 পৰিষ্কাৰ হৈ থাকিবলৈ কৈছে মানে অপৰিষ্কাৰ হৈ নাথাকিবা ৰাহো নামালিন মলিন হৈ থাকিব নালাগে 2 3 4 2 3 4 सबसे रखो प्यार সকলোৰ লগত মৰমেৰে থাকিবলৈ কৈছে 3 4 5 বলো সদা সচ 3 4 5 সকলোৰ লগত সঁচা কথা কবা 4 5 6 सबसे मिलकर रहे 4 5 6 সকলোৰে লগত মিলি থাকিব লাগে 5 6 7 মিঠি কৰো বাত সদায় ভাল কথা ক'ব লাগে 6 7 8 ৰাখো ইয়াত পাঠ কৈছে যে এই পাঠটো মনত ৰখা 7 8 9 दूध देती गो কৈছে যে গায়ে গাখীৰ দিয়ে 8 9 10 गिनती करो बस কৈছে 8 9 10 আৰু এই গণনা হ'ব বাস মানে বন্ধ কৰিবলৈ কৈছে ছাত্ৰ ছাত্ৰীসকল এই কবিতাটোত তোমালোকক সংখ্যাৰ বিষয়ে দিয়া আছে 1 2 3 4 5 6 7 8 9 10 এই সংখ্যাকেইটা এই কবিতাটোত দিয়া আছে তোমালোকে এই কবিতাটো ধুনীয়াকৈ পঢ়ি লৈ মুখস্থ কৰিবা দেই এতিয়া আমি এই পাঠটোত থকা প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰো আহা अभ्यासमाला 1 নম্বৰ দিয়া আছে आओ कविता का स्वर वचन करे কৈছে যে কবিতাটো ডাঙৰকৈ পঢ়িবলৈ কৈছে তোমালোকক 2 ক आओ इन्हें जान ले কৈছে যে আহা এইকেইটাক আমি জানি লওঁ 1 2 3 4 5 6 7 8 9 10 আৰু ইয়াত যোৱা সংখ্যাক দিয়া আছে আৰু ইয়াত অক্ষৰত দিয়া আছে আখৰ দি লিখি থৈছে এ ক 1 2 3 4 তেনেকৈ 10 লৈকে লিখি থৈছে খ आओ इन्हें रेखा खींचकर मिलाए কৈছে যে এইকেইটাক আস্তানি মিলাব লাগে বাওফালে দিয়া আছে সংখ্যাকেইটা হিন্দীত 1 ৰ পৰা 10 লৈকে আৰু এইফালে দিয়া আছে তোমাৰ আখৰ দি লিখি থৈছে 4 6 মানে ধৰা 1 2 3 4 কে 10 লৈকে লিখি থৈছে আৰু ইফালেও তোমাৰ দিয়া আছে চৰাই কেইটা আৰু সেই চৰাই দি এই সংখ্যাকেইটাক বুজাইছে যেনে এটা চৰাই দুটা তিনিটা চাৰিটা আৰু ইফালে লিখা আছে 4 আৰু এই চাৰিটো ইফালে থকা সংখ্যাৰ লগত মিলাব লাগে এতিয়া এই চাৰিটো ক'ত আছে চাৰিটো আছে ইয়াত এটো হ'ব তোমালোকৰ 4 ঠিক তেনেদৰে ইয়াত চোৱা 6 মানে 6 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াত 6টা চৰাই আছে আৰু ইয়াত লিখা আছে 6 এতিয়া 6 সংখ্যাটো হিন্দীত কোনটো সংখ্যাই 6 বুজায় এতিয়া হিন্দীত কোনটো সংখ্যাই 6 বুজায় এতিয়া ওপৰ চোৱা ইয়াতে তোমালোকে বিচাৰি পাবা 6 এই 6টো হ'ব এইটো চোৱা 4 তলতে 6টো আছে 8 মানে 8 1 2 3 4 5 6 7 8 আৰু ইফালে আছে 8 এইটো হৈছে 8 আৰু এনেকুৱা দেখাত ক'ত আছে একেবাৰে লাষ্টত এটোৰ লগত আস্তানি মিলাই দিব লাগে
তাৰ পাছত 10 মানে 10 1 2 3 4 5 6 7 8 9 10 আৰু 10টো কেনেকুৱা দেখাত এইটো হৈছে 10 10 1 और 0 10 এতিয়া 10টো আমি এয়া মিলাই দিছোঁ 10 তাৰ পাছত আছে 1 1 তে 1টো কোনটো 1টো এইটো আৰু ইয়াত আছে এই ওপৰটো 1 তে আমি আস্তানি মিলাই দিম টো হৈছে 1 তাৰ পাছত টো হৈছে 7 7টো মিলাই থোৱা আছে আছে 5 1 2 3 4 5 আৰু ইফালেও লিখা আছে 5 আৰু 5 সংখ্যাটো দেখাত কেনেকুৱা এইটো ওপৰত আছে 5 আৰু এনেকুৱাটো ক'ত আছে এইটো ঠিকে আমি এইটো মিলাই দিছোঁ 3 3 3টো কোনটো 3 হৈছে এয়া 3 3 এতিয়া আমি এইটো 3 মিলাই দিছোঁ 9 1 2 3 4 5 6 7 8 9 9টো দেখাত কেনেকুৱা 9টো এইটো গতিকে 9 হ'ব এইটো ইয়াৰ পাছত আছে দো দো মানে 2 1 2 আৰু 2টো দেখাত কেনেকুৱা এইটো দো তেতিয়াহ'লে দোটো কোনটো হ'ব দো হ'ব তোমাৰ এইটো গতিকে তোমালোকে ওপৰৰ পৰা চাই চাই এইকেইটা আস্তানি মিলাই ল'বা नेक्स्ट 3 यहाँ कितने मार्बल है आओ गिनकर लिखिए ইয়াত কৈছে ইয়াত কেইটা মাৰ্বল আছে আহা গণনা কৰি লিখো এতিয়া আমি গণনা কৰি চাম যে কেইটাকে মাৰ্বল আছে কত কেইটা মাৰ্বল আছে গণনা কৰি চাও আহা 1 2 3 4 5 6 7 8 9 তেতিয়াহ'লে আমি ইয়াত কি লিখিম 9 আৰু 9 সংখ্যাটো কোনটো 9 সংখ্যাটো হৈছে তোমাৰ এইটো 9 হৈছে এইটো 9টো উল্টাকে একৰ নিচিনা ইয়াৰ পাছত খ 1 2 3 4 5 মানে 5 আৰু 5টো দেখাত কেনেকুৱা এইটো 5ৰ সংখ্যাটো এইটো গতিকে আমি ইয়াত কি লিখিম 5 ইয়াৰ পাছত গ 1 2 3 4 5 6 অৰ্থাৎ কেইটা আছে 6 ঘ 1 2 3 4 ইয়াত কেইটা আছে 4টা নেক্সট 1 2 3 ইয়াত কেইটা আছে 3টা নেক্সট 1 2 ইয়াত কেইটা আছে 2টা গতিকে 2টো 2ৰ নিচিনা ইয়াৰ পাছত 4 নম্বৰ দিয়া আছে সংখ্যাओं को अक्षरों में लिखो ইয়াত সংখ্যা কেইটা দিয়া আছে হু সাইডে তোমালোকে অক্ষৰ মানে আখৰত লিখিব লাগে যে এই সংখ্যা কেইটা কি যেনেকে উদাহৰণ দি থৈছে ইয়াত দোটো লিখি থৈছে দো ঠিক তেনেদৰে তোমালোকে ইয়াত লিখিব লাগে তে এইটো কি সংখ্যা এইটো হৈছে 1 এতিয়া আমি লিখিম এ ক 1 এইটো হ'ব 4 এইটো হ'ব 5 মানে 5 তাৰ পাছত আছে 6 7 আৰু এইটো হ'ব 9 ঠিক আছে ইয়াৰ পাছৰ 5 নম্বৰত কৈছে सही शब्दों पर गोला लगाओ অৰ্থাৎ শুদ্ধ উত্তৰটোত বৃত্ত আঁকা অৰ্থাৎ গোল কৰা এতিয়া চোৱা দো এতিয়া শুদ্ধ শব্দ কোনটো হ'ব দো গতিকে ইয়াত গোল কৰি থৈছে ঠিক তেনেদৰে আমি কৰিম ইয়াত 3 গতিকে কোনটো শুদ্ধ হ'ব এইটো দ্বিতত দীৰ্ঘ ইকাৰ গতিকে এইটো হ'ব 3
ঠিক তেনেদৰে 4 4 এতিয়া কোনটো শুদ্ধ হ'ব প্ৰথম চ থকাটো 4 6 4 কোনটো শুদ্ধ 6 আৰু ইয়াত 7 আৰু ইয়াত 9 ঠিক তেনেকৈ তোমালোকে এই শুদ্ধ শব্দকেইটা গোলচিন দি দিবা এতিয়া 6 নম্বৰ आओ रेखा खींचकर संख्याओं को क्रम से मिलाए কৈছে যে আহা ৰেখা টানি পিনে আমি সংখ্যাকেইটাক ক্ৰমানুসাৰে সজাওঁ ইয়াত দিয়া আছে চোৱা 1 ৰ পৰা টানি লৈ 2 লৈ আনিছে এতিয়া আমি 2 ৰ পৰা কলৈ দিম 3 লৈ নিব লাগে আৰু ইয়াত 3 কোনটো 3 এইটো হৈছে 3 3 পাছত কি হ'ব 4 আৰু 4 ক'ত আছে 4 আছে একেবাৰে ওপৰত তো 4 পাছত কি 5 আৰু 5 তো আমি এইটো হৈছে 5 5ৰ পাছত 6 6ৰ পাছত 7 7ৰ পাছত 8 8ৰ পাছত কি 9 গতিকে 9 এইটো এতিয়া চোৱা তোমালোকে ইয়াত 10 লৈকে পাইছিলা বাকি সংখ্যাকেইটাও ইয়াত দিয়া আছে এইটো হৈছে তোমাৰ 10 10ৰ পৰা 11 এইটো নহয় দেই তাৰ পাছত 11ৰ পৰা 12 12ৰ পৰা 13 আৰু এইখিনি হিন্দীটো তোমালোকক কৈ দিম ৰবা এইটো 14 আৰু 14ৰ পৰা এইটো 15 এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 গতিকে আমি ইয়াত 15 লৈকে সংখ্যাকেইটা ক্ৰমানুসাৰে সজাই ললো ইয়াৰ পাছৰটো 7 নম্বৰ आओ क्रमवाचक शब्दों को पढ़े और समझे কৈছে যে আহা এই ক্ৰমানুসাৰে থকা শব্দকেইটাক আমি পঢ়ো আৰু বুজি লওঁ আহা पहला दूसरा तीसरा चौथा पांचवा এতিয়া তোমালোকে এই ছবিখনলৈ লক্ষ্য কৰা ইয়াত একে লেঠাৰিয়ে এটাৰ পাছত এটাকে দবা আছে এটো হৈছে এটা ট্ৰেইন আৰু ট্ৰেইনৰ লগ লগাই কেইটামান দবা থাকে আৰু সেই দবা কেইটাক একেলগে আছে সো এটাৰ পাছত এটাকে আছে আৰু এটো কি হ'ব ক্ৰমবাচক মানে ক্ৰমানুসাৰে আছে আৰু এই ক্ৰমানুসাৰে থকা কেইটাক হিন্দীত কেনেকৈ কয় पहला दूसरा तीसरा चौथा पांचवा छठा याद चुआ लिखा है पहला दूसरा तीसरा चौथा पांचवा छठा सातवा आठवा नवा दसवा गति के क्रमानुसारे থাকিলে কেনেকৈ পঢ়িব লাগে তোমালোকে ইয়াত নিশ্চয় বুজি পালা 8 नंबर सीढ़ियों के क्रम को देखो और क्रमवाचक शब्दों से भरो কৈছে এই তলত দিয়া সিৰি কেইটা লক্ষ্য কৰা আৰু ক্ৰম অনুসাৰে ইয়াত শব্দকেইটা ভৰোৱা क्रमवाचक शब्द মানে এই যে আমি প্ৰথমে পাইছিল পহলা দুসৰা ঠিক তেনেদৰে ইয়াত বহাব লাগে ইয়াত আছে পহলি তেতিয়া হলে 2 নম্বৰত কি হ'ব দুসৰি তাৰ পাছতো কি হ'ব তিসৰি মানে 3 নম্বৰ ইয়াৰ ওপৰটো হ'ব চৌথি আৰু একেবাৰে শেষৰ অৰ্থাৎ 5 নম্বৰটো হ'ব পাঁচবি এতিয়া তোমালোকে বুজি পালানে যদি ওপৰলৈকে যায় তেতিয়া চোৱা কিমান ধুনীয়াকৈ দিয়া আছে পহলি দুসৰি তিসৰি চৌথি আৰু পাঁচবি ইয়াৰ পাছৰটো হৈছে 9 নম্বৰ 9 नंबर दिया আছে आओ ये भी जान ले কৈছে আহা এইটো আমি জানি লও ক हमें सदा साफ रहना चाहिए সদায় साफ চিকুণ কৈ থাকিব লাগে খ सबसे प्यार रखना चाहिए আমি সৰু আৰু ডাঙৰ সবৰ লগতে মৰম চেনে ৰাখিব লাগে গ हमेशा सच बोलना चाहिए সদায় সঁচা কথা ক'ব লাগে ঘ सबसे मिलजुल कर रहना चाहिए সকলোৰে লগত মিলাপ্ৰীতিৰে থাকিব লাগে অংগ मीठी बातें करनी चाहिए अर्थात सदाय भाल कथा कब लगे 10 नंबर दिया আছে आओ पठित कविता की तरह गिनती शीर्षक कविता को भी पढ़कर आनंद ले কৈছে যে এই ওপৰ যেটো আমি পাঠ পঢ়িলো কবিতাটো পঢ়িলো সেই কবিতাটোৰ নিচিনাই गिनती शीर्षक कविता को भी पढ़कर आनंद ले কৈছে गिनती মানে গণনা শীৰ্ষক কবিতাটো পঢ়ি আমি আনন্দ লওঁ আহা এতিয়া আমি কবিতাটো পঢ়ি চাওঁ আহা गिनती अर्थात गणना 1 2 3 4 आज शनि है कल इतवार 2 3 4 আজি হৈছে শনি
অহা কাইলৈ দেওবাৰ 5 6 7 8 याद करूँगा सारा पाठ কৈছে 5 6 7 8 মুখস্থ কৰিম গোটেই পাঠ इसके आगे 9 और 10 हो गई गिनती पूरी बस ইয়াৰ আগত 9 আৰু 10 গণনা হ'ল পূৰ্ণ এতিয়া 11 নম্বৰ आओ पाठ में आए कुछ शब्दों के अर्थ जान ले কৈছে যে আহা এই পাঠটোত অহা কিছুমান শব্দৰ অৰ্থ জানি লওঁ मलिन मलिन माने मेला उदास याद स्मरण स्मृति सच सत्य गो गाय सदा हमेशा गिनती गणना গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা লগতে বন্ধু বান্ধৱীৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা গতিকে আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে সকলোতকৈ আগত পোৱা ধন্যবাদ